এজন লোক সোমাই পৰিছে এটা গাঁতত। কঁকাললৈ গাঁতত সোমাই পৰিছে লোকজন। পিছে এয়া কোনো সাধাৰণ গাঁত নহয়। এইটো ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁত। মৰণ ফানৰূপী ৰাষ্ট্ৰীয় ঘাইপথত এয়া কোনো নতুন কথা নহয়। বিধ্বস্ত ৰাজপথে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ লোকক। পিছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতে উদঙাইছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম অৱহেলা আৰু অকৰ্মণ্যতাক। ক্ষেত্ৰীৰ সমীপৰ এইটো গাঁতে এতিয়া সৃষ্টি কৰিছে আতংকৰ। যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অঞ্চলটোত। কিন্তু নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই গাঁতটোৰ বাবে এতিয়া প্ৰতিবাদত নামিল এজন লোক। ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এইটো প্ৰকাণ্ড গাঁতত সোমাই প্ৰতিবাদ কৃষ্ণ লালুং নামৰ লোকজনৰ। মোৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্যটো এইটো হ'ল, যিজনে এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথত এইবোৰ সৰু সৰু চৰকাৰৰ বা বিষয়ববীয়াসকলৰ ভুলৰ বাবে যিজনে নিজৰ আত্মীয়ক হেৰুৱাব লগা হয়, সেইজনে কথাটো বুজি পাব। এতিয়া কি কৰে, যেতিয়া আমাৰ কোনো ব্যক্তি এজন, আমাৰ নিজৰ ভাই ককাই এজন এনেকুৱা সৰু সৰু ঘটনাৰ কাৰণে যেতিয়া ঢুকাব লগা হয়, তেতিয়া অসম চৰকাৰ বা তথা বিষয়ববীয়াসকলৰ বা বিভাগৰ ফালৰ পৰা এটা ৰাজ সাহায্য প্ৰদান কৰা হয়। সেই ৰাজ সাহায্য হ'ল আমাৰ চৰকাৰৰে হয়, চৰকাৰ মানে আমাৰ ৰাইজৰে হয়, আৰু আমাৰ মানুহজন আমাৰ নিজৰ ভাগতে ঢুকাব লগা হয়। সিহঁতে আকৌ বাবাটোৱে বুটলি লৈ যায়, কিন্তু আমি সকলো ফালৰ পৰা দিশহাৰা হ'ব লগা হয়। পদূলিৰ মূৰে মূৰে টোলগেট নিৰ্মাণ কৰিব খোজা চৰকাৰ প্ৰশাসনৰ নাই কোনো গুৰুত্ব এই প্ৰসংগত। ৰাজপথৰ এই মৰণ ফানৰূপী বহু গাঁত আৰু বিধ্বস্ত পথে এতিয়া মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে সাধাৰণ জনতাৰ। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই বিধ্বস্ত ৰূপে কেৱল ক্ষেত্ৰীৰ এইটো অঞ্চলতে নহয়, খানাপাৰাৰ পৰা জাগিৰোড পৰ্যন্ত ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ, যাৰ ফলত দুৰ্ঘটনাৰ লগতে যাতায়াতৰ ক্ষেত্ৰত সৃষ্টি হৈছে বহু অসুবিধাৰ। সোণাপুৰৰ পৰা চন্দন মালাকৰৰ ৰিপৰ্ট, NKTV+।